ঋতু পৰিৱৰ্তনৰ লগে লগে আগমন ঘটিল ঋতুৰাণী শৰতৰ। আকাশত শুকুলা মেঘ, পথাৰত সেউজীয়া ধাননি, নৈ পাৰৰ শুভ্ৰ কহুৱা। ই যে এক সুন্দৰ সুবাস। শৰৎ মানেই যেন এক সুকীয়া অনুভূতি। শৰতৰ সুবাস লৈ আকৌ আহিল হেঁপাহৰ আহিন। দুবৰিৰ দলিচাত নিয়ৰৰ মুকুতা সানি চৌদিশে বিয়পি পৰিছে শৰতৰ সুবাস। শৰৎ মানেই সৃষ্টিৰ সফুৰা। গ্ৰীষ্মৰ আঁচলত ধৰি আহিছে শৰৎ। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপত দগ্ধ প্ৰকৃতিৰ বুকুত যাদুকৰী তুলিকাৰে স্নিগ্ধ পৰশ সানিছে ঋতুৰাণী শৰতে। শান্ত সমাহিত স্ৰোতস্বিনীৰ পাৰত হালিছে আলফুল কহুৱা। দুবৰি শোৱাই তলসৰা শেৱালিৰ শুভ্ৰ পাহিত জিলিকিছে নিয়ৰৰ মুকুতা। কবিৰ ভাষাত নীলাভ হৈ উজলিছে আকাশ, প্ৰেম হৈ ফুলিছে শেৱালি, চিত হৈ নাচিছে কহুৱা। চোতাল উপচাই ধৰালৈ আহিছে শৰৎ। শেৱালিৰ কোমল শুভ্ৰতাই কঢ়িয়াই আনে পবিত্ৰতা আৰু শাৰদীয় বতৰা। এই শৰততে মণিমুকুতা সদৃশ নিয়ৰে ধৰা দিয়ে তলসৰা শেৱালি পাহিত। শৰৎ মানেই শেৱালিৰ সুবাস, সৌন্দৰ্যৰ ঋতু, কবিৰ কবিতাৰ ছন্দ আৰু আলফুলীয়া দুবৰি দলিচাত নিয়ৰৰ লুকা-ভাকু। শেৱালিয়ে মাতি অনা শৰতৰ আগমনত মুখৰিত হৈ নীলিম আকাশত শুকুলা মেঘৰ ছন্দ, যাক পুৱাৰ নিচাত ব্যাকুল হয় মন প্ৰাণ। জোনাক ৰাতি চন্দ্ৰময় আলোকেৰে দুচকুত ভাহি আহে স্বপ্ন আশাৰ ফুলপাহি। শীতৰ সেমেকা বতাহে যেন প্ৰাণ সৰি নিয়ে, দি যায় শান্তিৰ বতৰা হৃদয়ৰ পৰা হৃদয়লৈ। শৰৎ আৰু শেৱালি যেন এক মধুৰ সম্পৰ্কৰ মিলনভূমি। শেৱালি ফুলে কঢ়িয়াই আনে প্ৰেম ভক্তিৰ বতৰা, কাজল সনা দুচকুৰ পৰা সৰা চকুপানীৰ দৰে আকাশেও যেন ধুৱাই দিয়ে নিয়ৰৰ কণা হৈ শেৱালিৰ নিকা দেহাতি। থোপাথোপে ফুলা শেৱালিৰ নিৰ্মম পাহিত যেন বিচাৰি পায় প্ৰেমিকে প্ৰেয়সীৰ ঠিকনা। শেৱালি যেন শৰতৰ বুকুৰ কুটুম। শেৱালিৰ শুভ্ৰ সুবাসে পবিত্ৰ কৰি তোলে মনৰ আকাশ। শৰতৰ গাভৰু ৰাতি শেৱালি ফুলে। পুৱাৰ আগে আগে দুবৰিৰ দলিচাত নিয়ৰৰ কণাৰ সতে বেদনাদায়ক হৈ চন্দ্ৰপতন ঘটে। মাত্ৰ এৰাতিৰ বাবেই আহি শেষ হৈ যায়। তথাপিও শেৱালি ফুলে দি যায় শান্তিৰ বতৰাৰ পবিত্ৰ অনুভৱ। শেৱালিৰ শুভ্ৰতা, স্নিগ্ধতা, পবিত্ৰতা এক অনুভূতি। শেৱালিৰ সুবাসে ধূপ ধূনাৰ লগতে দেৱী পূজাৰ মন্দিৰৰ ধ্যান ধাৰণাৰে সমৃদ্ধ কৰে। ত্যাগ বিৰহৰ প্ৰতীক শেৱালিয়ে দি যায় এপলকৰ বাবেও মানৱ মনত শান্তিৰ বতৰা। সিঁচি থৈ যায় জোনাকৰ দৰে শুভ্ৰতা। আমি যদি শৰতক চাওঁ, সেয়া গুৰুজনাৰ সৃষ্টিৰ পৰাই আদি কৰি হওক বা পৃথিৱীৰ ভিন ভিন ভাষাৰ বিভিন্ন সাহিত্যিকসকলেই হওক বা অসমীয়া সাহিত্যৰো বিভিন্ন সাহিত্যিকে তেওঁলোকৰ কবিতা, গীত আদিত শৰতক বিভিন্ন ধৰণে উপস্থাপন কৰিছে। আমি শ্ৰদ্ধাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ আহিনৰ লেণ্ডস্কেপলৈ যদি চাওঁ, ৰদালিৰ ভাজে ভাজে অপাৰ বিস্ময়, আৱেগত ভাগি পৰে শব্দৰ তন্ময়। এনে এক শৰৎ, যি শৰতে প্ৰতিজনক দি যায় অনাবিল আনন্দ। সেয়ে শৰৎ অনন্য, ঋতুৰ ৰাণী শৰৎ, আৰু শৰৎ আৰু শেৱালি সদায় সকলোৰে উপভোগৰ ঋতু। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, কাজিৰঙা।